সিগন্যাল মডেল হয় এখন গাড়ি। এখন আছে গ্যারান্টি কার্ড। আমাৰ ইয়াত গ্যারান্টি কার্ড দিয়া হয়। যেতিয়াৰ পৰা আমি ডিলাৰ খুলিছো তেতিয়াৰ পৰা গ্যারান্টি কার্ড দি আছো। ইঞ্জিনৰ কমপ্লিট গ্যারান্টি থাকিব আৰু 3টা ফ্ৰী সার্ভিস থাকিব। সার্ভিসিং কিটা টাইমত কৰালে হ'ল। খালি 19,000 কিলোমিটাৰ চলিছে গাড়ীখন। 2 বছৰলৈ গ্যারান্টি কার্ড পাব। ইঞ্জিনৰ ফালৰ পৰা কোনো অসুবিধা নাপায়। 1900 লাষ্টৰ আৰ্মি কালাৰ বুলি কয় মানুহে। এইটো কালাৰ খুব ফেমাস কালাৰ হয়। এখন গাড়ী আপোনাৰ কমপ্লিট কাগজ পাতি কৰি 2017 লাষ্টৰ মডেল ৰেডিক ব্লু। 2015 মডেল ক্লাসিক 350 BS3 মডেল। BS3 মডেলটো খুব বিচাৰে মানুহে। এখন গাড়ী আপোনাৰ কাগজ পাতি কৰি নমস্কাৰ নিউজ ব্যুৰ ইউটিউব চেনেলটো দৰ্শকসকলক মই ষ্টিকাৰে পুনৰ এটা ভিডিঅ' স্বাগতম জনাইছোঁ। দৰ্শকসকল আজি আমি পুনৰ এবাৰ আহি উপস্থিত হোৱাকৈ দেখিবলৈ পাইছে MR বুলেটলৈ। ইয়াত আমি ভিতৰত যাম। আমাৰ লগত থাকিব ৱাজবিৰ দা। আমি সকলো সবিশেষ ল'ম, ডিলাৰখনৰ সবিশেষ জানিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি জনাই দিওঁ যে এতিয়ালৈকে নগাঁৱত বাইকৰ ক্ষেত্ৰত ৰিফাইনেন্সৰ সুবিধা অহা নাইকিয়া। যেতিয়া আহিব আমি সকলো সবিশেষ ভালকৈ জনাই দিম। আৰু লগতে আমি এইখন ডিলাৰৰ বিষয়ে জনাওঁ যে আমি পূৰ্বতে বহুকেইটা ভিডিঅ' বনাইছোঁ। আমি ইতিমধ্যে গম পাওঁ যে এইখন ডিলাৰত বুলেটৰ ক্ষেত্ৰত আপোনাৰ 2 বছৰৰ গ্যাৰান্টি থাকে। গতিকে ভিতৰলৈ যাম। যিসকল দৰ্শক আমাৰ লগত নতুন আছে তেওঁলোকক আমি ডিলাৰৰ বিষয়ে জনাম আৰু গ্যাৰান্টিৰ বিষয়ে সবিশেষ জনাম। স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈ থাকিব। আপোনালোকৰ যদি কিছু জানিবলগীয়া সবিশেষ থাকে সম্পূৰ্ণ ফোন কৰি আপোনালোকে জানিব পাৰিব। গতিকে আৰু বেছি সময় পলম নকৰোঁ, আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি পুনৰ এবাৰ আহি গ'লো। নমস্কাৰ, ভালে আছে? নমস্কাৰ, ভালে। হয়, পোনপ্ৰথমে আমাৰ যিসকল দৰ্শক নতুন আছে তেওঁলোকক আপোনালোকৰ নামটো আৰু আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো প্ৰপাৰলি জনাই দিয়ক। আমাৰ ডিলাৰৰ নামটো হ'ল MR বুলেট। এড্ৰেছ হ'ল মৰিকলং, নগাঁও। আপুনি যদি নগাঁও টাউনৰ পৰা আহে পেট্ৰল পাম্প নোপোৱা আগত, আৰু যদি আপুনি আহে আপোনাৰ বৰঘাটৰ পৰা বাইপাছৰ পৰা, তেতিয়াহ'লে 2টা পেট্ৰল পাম্প পাৰ হৈ পেলাই লেফ্ট চাইডে। হয়, আৰু দাদা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি সুধিব বিচাৰোঁ যে আপোনালোকৰ ডিলাৰত আমি ইতিমধ্যে গম পাওঁ যে গ্যাৰান্টিৰ ব্যৱস্থা আছে। হয়, গ্যাৰান্টি ডিটেইলছ দি দিয়ক। আমাৰ হৈছে ইঞ্জিনৰ আমি গ্যাৰান্টি দিওঁ আপোনাৰ 2 ইয়াৰ্ছলৈ গ্যাৰান্টি হয় ডেলিভাৰী ডেটৰ পৰা। এইখন হৈছে গ্যাৰান্টি কাৰ্ড। আমাৰ ইয়াত গ্যাৰান্টি কাৰ্ড দিয়া হয়, যিটো বৰ্তমান আমি এতিয়া যেতিয়াৰ পৰা আমি ডিলাৰ খুলিছো তেতিয়াৰ পৰা গ্যাৰান্টি কাৰ্ড দি আছো। ইঞ্জিনৰ কমপ্লিট গ্যাৰান্টি থাকিব আৰু 3টা ফ্ৰী সাৰ্ভিস থাকিব। সাৰ্ভিসিং কিটা টাইমত কৰালে হ'ল। খালি আৰু ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ অলপ ডিটেইলছ কৈ দিয়ক। বহুতে কমেন্ট কৰে। বৰ্তমানলৈকে কোনো ধৰণৰ ৰিফাইনেন্সৰ সুবিধা অহা নাই। বাইকৰ ক্ষেত্ৰত ফাইনেন্স নহয়, যি লয় কেছ ল'ব লাগিব। আৰু এক্সচেঞ্জ হৈ যাব, গাড়ী চাই পেলাই আমি এক্সচেঞ্জ কৰি দিব না। মিনিমাম কিমান টকাৰ পৰা আপোনাৰ বুলেট ষ্টাৰ্ট আছে? আমাৰ 85,000ৰ পৰা বুলেট আছে। 85,000ৰ পৰা আৰম্ভ কৰিব। 85,000ৰ পৰা পাব। হয়, তেন্তে আৰু বেছি সময় পলম নকৰোঁ, আজি আমি ভিডিঅ' আৰম্ভ কৰোঁ ন? ঠিক আছে। আজি আমি প্ৰথম বাইক কোনখন দেখুৱাব? প্ৰথম আমি দেখুৱাইছো গান মেটাল। 20ৰ মডেল হয় এখন গাড়ী। 2020ৰ। এখন আপোনাৰ 19,000 কিলোমিটাৰ চলিছে গাড়ীখন। ডুৱেল ডিছ হয়। এইখন আপোনাৰ কমপ্লিট কাগজ পাতি ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ কৰি গাড়ী প্ৰাইচ আহি যাব আপোনাৰ 1,15,000 টকা। 1,15,000 টকা। হয়। এখন আপোনাৰ ৰানিংটো কিমান হৈছে? ৰানিং আপোনাৰ 19,999, মানে আপুনি 20,000 ৰানিং বুলিয়ে ধৰক। হয়, ৰানিং খুবেই কম হৈছে। আপোনালোকে চাব পাৰিছে, আমি দেখুৱাই দিছোঁ। চিল ইঞ্জিনৰ গাড়ী হয়। 2 বছৰলৈ গ্যাৰান্টি কাৰ্ড পাব। ইঞ্জিনৰ ফালৰ পৰা কোনো অসুবিধা নাপায়। মানে ইয়াৰ পৰা লৈ গ'লে একদম নিশ্চিন্তভাৱে লৈ যাব পাৰে। হয়, লৈ যাব পাৰে, কোনো টেনচন নাই। হয়, নেক্সট বাইকখন দেখুৱাওক। তাৰপিছত এইখন আপোনাৰ 1900 লাষ্টৰ। এইখন আপোনাৰ সিগন্যাল মডেল হয় এখন গাড়ী। ক্লাছিকৰ সিগন্যাল মডেল। এইটো গাড়ী খুব চলি আছে। ডুৱেল ডিছৰ গাড়ী হয়। এইটো আৰ্মি কালাৰ বুলি কয় মানুহে। এইটো কালাৰ খুব ফেমাস কালাৰ হয়। এইখন গাড়ী আপোনাৰ কমপ্লিট কাগজ পাতি কৰি 1,12,000 টকা আহিব। 1,12,000 টকা। 1,12,000 টকা নেগোচিয়েবল নহয় ইয়াত। এইখন নেগোচিয়েবল নহয় ন? নেগোচিয়েবল নহয় এইখন। আৰু আমাৰ চেনেলটো চাই পেলাই আহিলে কিবা এটা কৰি দিব। কৰি দিম মানে যোনটো দাম কৈছো সেইটোৱে কিবা এটা চাই দিম। কিবা এটা চাই দিব। আপোনালোকে আহিলে আমাৰ চেনেলটো দেখুৱাই দিব। গাড়ীখনৰ এইখন বাইকৰ ৰানিংটো কিমান হৈছে? এইখনৰ আপোনাৰ 42,000 ৰানিং হৈছে। 42,000 মাত্ৰ ৰানিং হৈছে। আপোনালোকে চাব পাৰিছে। গাড়ী হয়। ফাৰ্ষ্ট অনাৰৰ গাড়ী। বহুত ধুনীয়া কালাৰত আছে। অলপো ডেন্ট নাই, অলপো পেইণ্ট নাই, একদম ধুনীয়া হৈ আছে।
এইটো কালাৰ মানুহে বহুত বিচাৰে হয় আমি কমপ্লিট কাগজ পাতি কৰি এখন গাড়ী 1,12,000 টকাত দি আছো এটুতকৈ নেগোচিয়েবল নহব ইয়াত আৰু লগতে 2 বছৰৰ ইঞ্জিন গ্যাৰান্টি 3টা ফ্ৰী সাৰ্ভিস পাব 3টা ফ্ৰী সাৰ্ভিস লগতে ইঞ্জিনৰ গ্যাৰান্টি আছে আপোনালোকে 2 বছৰলৈকে চিন্তা নাইকা নেক্সট বাইকখন দেখক তাৰ পিছত 2017 ৰ লাষ্টৰ মডেল ৰেডিক ব্লু ফগ লাইট লগোৱা আছে হয় এখন গাড়ী আপোনাৰ সিঙ্গল ডিসৰ হয় হয় এখন গাড়ী আপোনাৰ কাগজ পাতি কৰি 1,10,000 টকা আহিব কাগজ পাতি কৰি 1,10,000 টকা কিবা এটা নেগোচিয়েবল হ'ব এইখন নেগোচিয়েবল হৈ যাব নেগোচিয়েবল কিবা এটা হৈ যাব হয় কিমান কলে দামটো 1,10,000 1,10,000 1,10,000 টকা কলে ন এখন আপোনাৰ 37,000 চলিছে ৰানিং চাও পাইছে 37,000 কিলোমিটাৰ চলিছে হয় ইয়াত আপোনাৰ কোনো ধৰণৰ মিটাৰটো কোনো একো হেৰি কৰা নহয় নাই মিটাৰ টেম্পাৰিং কৰিলে মই গ্যাৰান্টি নিদিলো গ্যাৰান্টি দিব নোৱাৰিলে ৰিটেলত মই গ্যাৰান্টি দি আছো যদি 1 লাখো চলিছে তবু 1 লাখে দেখুৱাব হয় যেহেতু ইয়াত ইঞ্জিনৰ গ্যাৰান্টি দিয়া হ'ব গতিকে মিটাৰৰ কোনো ধৰণৰ টেম্পাৰিং কৰা নহয় আপোনালোকে নিশ্চিন্তভাৱে লৈ যাব পাৰে নেক্সট বাইকখন দেখুৱাওক তাৰ পিছত আছে এখন হান্টাৰ এখন আপোনাৰ 900 কিলোমিটাৰ চলিছে 900 কিলোমিটাৰ হয় 22 ৰ লাষ্টৰ মডেল 23 বুলি আপোনালোকে ধৰিব পাৰে আৰু এখন কাগজ পাতি লৈ আপোনাৰ 1,38,000 আহিব 1,38,000 হয় কিলোমিটাৰ একদম কম চলিছে 900 কিলোমিটাৰ চলিছে জেনুৱেল চলিছে এইখনটো আপোনাৰ গ্যাৰান্টি থাকিব গ্যাৰান্টি থাকিব হয় নেক্সট ৰয়েল এনফিল্ডৰ যিকোনো গাড়ীত আপুনি ৰয়েল এনফিল্ডৰ যিকোনো গাড়ীত গ্যাৰান্টি পাব হয় আপুনি হান্টাৰ লক ক্লাছিক লক ডিজাৰ্ট ষ্টৰ্ম লক যি লক সবতে গ্যাৰান্টি থাকিব হয় তাৰ পিছত এইখন হৈছে আমাৰ কমান্ডো হয় 2017 মডেল গাড়ীখন 2017 মডেল 17 এখন আমি 75,000 বিচাৰি আছো 75,000 হলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব বহুত ধুনীয়া কন্ডিশনৰ আছে এখনৰ একো কাম নাই কি নাই একো কাম নাই এখনৰ অলপ গ্যাৰান্টি বিষয় কৈ দিয়ক এখনৰ তেনেকুৱা গ্যাৰান্টি দিয়া নহয় কাৰণ কমান্ডোৰ পাৰ্টস হৈছে ইম্পৰ্টেড হয় এখনৰ পাৰ্টছৰ মানে ইম্পৰ্টেড যদি আপোনালোকৰ কেতিয়াবা বস্তু প্ৰবলেম হয় তেতিয়ালে অৰ্ডাৰ দিব লাগিব তেতিয়াহে এখনত পাব হয় গাড়ী যদি কেতিয়াবা কিবা পাৰ্টস বেয়া হয় আপুনি আহিব এসপ্তাহ ভিতৰত পাৰ্টস পাই যাব হেতু একো ইস্যু নাই কিন্তু এখনত গ্যাৰান্টি নাই আমি অকল ৰয়েল এনফিল্ডতে গ্যাৰান্টি দিব পাৰো 15 মডেল ক্লাছিক 350 BS3 মডেলটো খুব বিচাৰে মানুহে এখন গাড়ী আপোনাৰ কাগজ পাতি কৰি 85,000 আহিব মাত্ৰ 85,000 দি দিম এখনৰ ৰানিংটো কিমান হৈছে এখনৰ আপোনাৰ ৰানিং হৈছে 18,000 ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয় ইয়াত চাও পাইছে 18,000 কিলোমিটাৰ ৰানিং হৈছে টায়াৰ দেখিলে আপোনালোকে গম পাব টায়াৰো নতুন হৈ আছে কোম্পানী ফিটেড টায়াৰ হয় বাইকখন চাও পাইছে ধুনীয়া কালাৰত আছে ধুনীয়া হৈ আছে আপোনালোকে আহিব লাগে আৰু চাব লাগে নিব লাগে নেক্সট বাইকখন দেখক নেক্সট বাইকখন হৈছে ৰেড হয় এখন আপোনাৰ 17 মডেল হয় এখন আৰু এখনৰ প্ৰাইসটো অলমোস্ট সেমে আছে হয় 1,10,000 আহিব কমপ্লিট কাগজ পাতি কৰি এখন চলিছে 26,000 কিলোমিটাৰ মাত্ৰ 26,000 কিলোমিটাৰ চলিছে কমপ্লিট কাগজ পাতি কৰি 1,10,000 টকাত এখন বাইক আপুনি নিজৰ কৰি লৈ যাব পাৰে আমি কিলোমিটাৰটো দেখুৱাই দিছো হয় আপোনালোকে চাব পাৰে নেক্সট বাইকখন দেখুৱা নেক্সট বাইকখন জাস্ট আনা হৈছে এতিয়ালৈকে ইয়া পলিশ চলিছ একো কৰা নাই হয় এখন আমি 90 বিচাৰিম সবখিনি কাম ক্লিয়াৰ কৰি লোৱা পিছত ইয়াত আপোনাৰ ৰাবিন কাটি পলিশ মাৰা হ'ব হয় এতিয়া বৰ্তমান কালাৰটো দেখিছে যে ধোৱাই নাই বাইকখন আনি অলপ ধুই লাগি আছে এখন এতিয়া সাবচিকুন কৰাৰ পিছতহে আমি 90 বিচাৰিছো আৰু কাগজ পাতি কৰি 16 ৰ লাষ্টৰ মডেল এইখন 16 ৰ লাষ্টৰ মডেল হয় বাইকখনৰ কন্ডিশন ধুনীয়া হৈ আছে ইঞ্জিন বঢ়িয়া হৈ আছে খালি অলপমান লেতেৰা হৈ আছে চাফা কৰিলে ধুনীয়া হৈ যাব হয় বাইকখন চাফা পাৰিছে হয় আমি স্কুটিও দেখিছো ইয়াত স্কুটি অলপ কৈ দিও স্কুটি আছে এখন আছে জুপিটাৰ ZX 45,000 আহিব 45,000 কৰি কিমান ৰানিং হৈছে এখনৰ এখন আপোনাৰ 27,000 ৰানিং হৈছে 27,000 মাত্ৰ ৰানিং হৈছে আপোনালোকে চাব পাৰিছে তাৰ পিছত আছে ডেষ্টিনি নেক্সট ডেষ্টিনি সেমে আহিব 17 মডেল 45,000 হয় 45,000 আস্কিং প্ৰাইস ন আহিলে অলপ নেগোচিয়েবল হৈ যাব স্কুটি হয় এখন 27,000 মান চলিছে আৰু 27,000 মান এখনো চলিছে খুবই কম চলা স্কুটি হয় নেক্সট এখন এক্টিভা আছে এখন আপোনাৰ 32,000 আহিব 32,000 টকা হয় 16 ৰ মডেল এখন হয় স্কুটিখন চাব পাৰিছে ধুনীয়া হৈ আছে যদি কাৰোবাক স্কুটি লাগে স্কুটিখন চাব পাৰে ইয়াতে মেইনলি বুলেট পোৱা যায় এতিয়া মই বুলেট কেইখনমান আপোনালোকক ষ্টাৰ্ট দিও দেখুৱাই দিম বাৰু হয় আপোনালোকে চাব পাৰিব বুলেট মই এই দুখন ষ্টাৰ্ট দি আপোনাক এইখন দেখুৱাই আছো হয় প্ৰথম মই দেখুৱাইছো আৰ্মি কালাৰ বুলি মানুহে ফেমাস কৰিছে এইটো কালাৰ হয় এইখনৰ দেখুৱাইছো সিগনেল মডেলৰ হয় ইঞ্জিন একদম সিল ইঞ্জিনৰ গাড়ী হয় ইঞ্জিনৰ কোনো ধৰণৰ সাউন্ড নাই আপোনালোকে সাউন্ডটো শুনি পেলাই আইডিয়া কৰিব পাৰিব
নেক্সট বাইকখন দেখুৱাওক ৰেডিকখন অলপ কাষ্টমাইজ সাইলেন্সাৰ লাগি আছে হয় দেখুৱাই দিছো আপোনাক সাউন্ডটো শুনিব পাৰিছে ধুনীয়া হৈ আছে